নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। অৰুণোদয়ৰ নতুন হিতাধিকাৰীৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ কিছু তথ্য প্ৰভাইড কৰিম এই ভিডিঅ'টোৰ জৰিয়তে। অৰুণোদয় 3.0ৰ প্ৰপত্ৰ বিতৰণ সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য জনাম। লগতে আপোনাক জনাম যে অৰুণোদয় পাবলৈ আপুনি পইচা দিব লাগিব নেকি, অৰুণোদয় আঁচনিৰ বাবে আপুনি টকা খৰচ কৰিব লাগিব নেকি, ৰেচন কাৰ্ড যদি আপোনাৰ নাই আপুনি কেনেকৈ অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনাক এই ভিডিঅ'টোৰ জৰিয়তে জনাব চেষ্টা কৰিম। বন্ধুসকল, আপোনাৰ ৰেচন কাৰ্ড নাথাকিলেও আপুনি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব নেকি, যদি পাৰিব কেনেকৈ পাৰিব, এক ডাঙৰ খবৰ আপোনাক জনাব যত্ন কৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকলৈ জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ যদি নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ'টো যদি আপুনি ফেচবুকত চাইছে পেজটোত অৱশ্যে এটি ফ'ল' দি ভিডিঅ'টো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। অৰুণোদয় 3.0ৰ প্ৰপত্ৰ বিতৰণ সংক্ৰান্তত গুৰুত্বপূৰ্ণ এটি তথ্য আপোনালোকক জনাইছোঁ যে আপোনাৰ অঞ্চলত যদি ৰেচন কাৰ্ড বিতৰণ হোৱা নাই তেতিয়াহ'লে আপুনি অৰুণোদয়ৰ প্ৰপত্ৰখন লাভ নকৰে, কিয়নো আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়ে আপোনাক ৰেচন কাৰ্ড প্ৰদান কৰিব আৰু ৰেচন কাৰ্ড লাভ কৰিলেহে বা ৰেচন কাৰ্ড থকা পৰিয়ালেহে যিহেতু অৰুণোদয় আঁচনিত ইনক্লুড হ'ব, যাৰ কাৰণে যিসকলৰ ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড প্ৰদান প্ৰথমতে কৰিব চৰকাৰে, তাৰ পিছতহে অৰুণোদয়ৰ প্ৰপত্ৰখন আপুনি সংগ্ৰহ কৰিব পাৰিব, লাভ কৰিব পাৰিব। যাৰ কাৰণে আপোনাৰ সংশ্লিষ্ট কাৰ্যালয়খনত যদিও ৰেচন কাৰ্ডটো আপোনাৰ অৰুণোদয়ৰ প্ৰপত্ৰখন আহি পাইছে তথাপি বিতৰণ কৰা হোৱা নাই। ইয়াৰ মুখ্য কাৰণ হ'ল যে আপোনাৰ সংশ্লিষ্ট কাৰ্যালয় এৰিয়াত ৰেচন কাৰ্ড বিতৰণ কাৰ্যসূচী ৰূপায়ণ হোৱা নাই বা আপোনাৰ হাতত ৰেচন কাৰ্ড এখন আহি পোৱা নাই। তো যাৰ কাৰণে আপুনি ৱেইট কৰিব লাগিব, সময়ে সময়ে আপুনি খবৰ ল'ব লাগিব, আপোনাৰ অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ সংক্ৰান্তত আপুনি খবৰ ল'ব লাগিব। তো ইয়াৰ পিছতে আহক যে অৰুণোদয় পাবলৈ আপুনি টকা খৰচ কৰিব লাগে নেকি। তো বন্ধুসকল, আপোনাক জনাইছোঁ যে অৰুণোদয় পাবলৈ আপুনি এই পইচাও খৰচ কৰিব নালাগে। অৰুণোদয়ৰ প্ৰপত্ৰ সংগ্ৰহ কৰাৰ পৰা আৰম্ভ কৰি ষ্টেট লেভেল মনিটৰিং কমিটিলৈ আপোনাৰ প্ৰপত্ৰ বা আপোনাৰ যাৱতীয় নথি পত্ৰ যোৱালৈকে এই পইচাও আপুনি খৰচ কৰিব নালাগে। তো খৰচ কৰিবলগীয়া যদি আছে আপুনি আপোনাৰ ডকুমেণ্টছখিনি জেৰক্স কৰোঁতে বা আপোনাৰ বেংক ৰিলেটেড কোনো কাম কৰোঁতে যিখিনি খৰচ হ'ব সেই খৰচখিনি আপোনাৰ হ'ব। ইয়াৰ উপৰি আপোনাৰ ওপৰঞ্চি এক পইচাও খৰচ নহয়। যদি আপুনি দালালৰ কবলত পৰিছে তেতিয়াহ'লে আপোনাৰ যথেষ্ট টকা খৰচ হ'ব। আৰু আপুনি যদি দালালৰ পৰা হাত সাৰি থাকিব পাৰিছে, আপুনি যদি নিজাববীয়াকৈ যোগ্যতাৰ বলত যদি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিছে তেতিয়াহ'লে আপোনাৰ এই ধনখিনি খৰচ নহ'ব। যে আপোনাৰ ডকুমেণ্টছখিনি জেৰক্স কৰোঁতে বা আপোনাৰ ফটোকপি বনাওঁতে যিখিনি নিম্নতম এটি খৰচ হয় আপোনাৰ নিজাববীয়া খৰচ, সেই খৰচখিনি হ'ব। যদি আপোনাৰ বেংক একাউণ্টত কিবা গণ্ডগোল আছে, ইনএক্টিভ হৈ আছে, এক্টিভ কৰোঁতে যদি বা আপোনাৰ বেংক একাউণ্টত কিবা প্ৰব্লেম সৃষ্টি হৈছে, এই প্ৰব্লেমখিনি চলিউশ্যন কৰোঁতে 2-1 পইচা যদিও খৰচ হ'ব, অৰুণোদয়ৰ নামত সেই ধনখিনি খৰচ নহ'ব। অৰ্থাৎ অৰুণোদয় আঁচনিত ইনক্লুড হ'বলৈ আপোনাৰ এই টকাও খৰচ নহয়। আপুনি দালালৰ চক্ৰত পৰিলে আপোনাৰ যথেষ্ট ধন খৰচ হ'ব। ইয়াৰ পিছত এই দালালে যে আপোনাৰ কামটো কৰি দিব পাৰিব ইয়াৰ কোনো নিশ্চয়তা নাই। যাৰ কাৰণে আপোনাক জনাইছোঁ যে আপুনি দালালৰ পৰা হাত সাৰি থাকক, যাতে আপোনাক অৰুণোদয় আঁচনিৰ পৰা নামত আপোনাৰ পইচা পাতি খৰচ কৰিবলগীয়া নহয়। দালালে আপোনাক অৰুণোদয় আঁচনিত ইনক্লুড কৰাই দিব পাৰিব যিমানেই কওক, কিন্তু ইয়াত সন্দেহৰ অৱকাশ আছে যে সেই দালালে আপোনাক অৰুণোদয় আঁচনিত ইনক্লুড যদি কৰাই নিদিয়ে তেতিয়াহ'লে আপোনাৰ পইচা পাতিখিনি অনাহকত নষ্ট হ'ব। যাৰ কাৰণে আপুনি নিজাববীয়াকৈ মাথা মাৰক, অৰুণোদয় আঁচনিত আপুনি যদি যোগ্য হয়, যদি আপোনাৰ এখন ৰেচন কাৰ্ড আছে আপুনি নিঃসন্দেহে অৰুণোদয় আঁচনিত ইনক্লুড হৈ যাব। তো ইয়াৰ পিছত আহক যে আপোনাৰ যদি ৰেচন কাৰ্ড নাই তেতিয়াহ'লে আপুনি কেনেকৈ অৰুণোদয় আঁচনিত ইনক্লুড হ'ব। তো বন্ধুসকল, বহু ফেমিলি এনেকুৱা আছে যাৰ নামটো ৰেচন কাৰ্ডত নাই, অৰ্থাৎ জইণ্ট ফেমিলি থাকোঁতে ৰেচন কাৰ্ডটো বনোৱা হৈছিলে। ইয়াৰ পিছত এজন হিতাধিকাৰী এনেকুৱা হ'ল যে তেওঁ অৰুণোদয় আঁচনিৰ পোৱাৰ বাবে যোগ্য হৈছে, কিন্তু তেওঁৰ নামটো ৰেচন কাৰ্ডত নাই। তেতিয়াহ'লে আপুনি ছেপাৰেট ৰেচন কাৰ্ডৰ বাবে যদি আবেদন কৰিছিলে তো আপোনাৰ ৰেচন কাৰ্ডটো ছেপাৰেট হৈ আহিব। আপোনাৰ পৰিয়ালত যদি নতুন কোনো সদস্য ইনক্লুড হৈছে যি অৰুণোদয় আঁচনিৰ কাৰণে এলিজিবল, তো আপোনাৰ কাৰণে ছেপাৰেট ৰেচন কাৰ্ড আহিব আৰু আপুনি তেতিয়া আবেদন কৰিব পাৰিব।
এনেকুৱা পৰ্যায়ত যদি আপোনাৰ ৰেচন কাৰ্ড নথকা পৰিয়ালে নতুন ৰেচন কাৰ্ড এটি লাভ কৰি অৰুণোদয় আঁচনিত ইনক্লুড হ'ব পাৰিব। তো আশা কৰিছোঁ বুজি পাইছে সম্পূৰ্ণ তথ্যখিনি। যদি কিবা বুজিব লগা আছে ভিডিঅ' কমেণ্ট ছেকশ্যনত কমেণ্ট কৰক, প্ৰশ্ন সোধক, মই আপোনাক ৰিপ্লাইৰ জৰিয়তে সমাধান দিবলৈ যত্ন কৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।